নমস্কাৰ সকলোকে কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 7লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি ব্ৰিটিছে ইণ্ডিয়ান ৰুলাৰখিনিক কেনেকৈ নিজৰ মাজত আনিলে সেইখিনি পাৰ্টৰ আজি শেষ পাৰ্ট হ'ব। অৰ্থাৎ ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিয়ান ৰুলাৰ্ছ পাৰ্টটো যে আছিলে এইখিনি আজি খতম হ'ব। চ' নেক্সট আমি ডিছকাছ কৰিম ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিখিনি কণ্ট্ৰল কৰিছিলে সেই গোটেইখিনি কণ্ট্ৰল ষ্টাৰ্ট হ'ব, বিভিন্ন ধৰণৰ এক্ট ষ্টাৰ্ট হ'ব। চ' এতিয়ালৈকে আমি যিমানখিনি ডিছকাছ কৰিলোঁ সেইখিনি কাইণ্ডলি গোটেইখিনি পূৰা পঢ়ি সম্পূৰ্ণ ৰিভিজন দি কমপ্লিট কৰি ল'ব, যাতে নেক্সট পাৰ্টটো আমি ভালদৰে বুজি আৰু সেইখিনিও আমি মনত ৰাখিব পাৰোঁ। চ' আজি আমি ডিছকাছ কৰিম শিখ কিংডমটো কেনেকৈ নিজৰ আণ্ডাৰত আনিলে ব্ৰিটিছে। প্ৰথমে কি আছিলে, শিখ কিংডম নাছিলে। এনেকৈ তেওঁলোকে কি কৰিলে, কিংডম হিচাপত নাছিলে, তেওঁলোকে বিভিন্ন ধৰণৰ সৰু সৰু পাৰ্টত, যেনেকৈ আমাৰ মাৰাঠাসকল আছিলে, মাৰাঠা কনফিডাৰেচি যেনেকৈ আছিলে, বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ৰুলাৰ আছিলে, তেনেকৈ শিখসকলতো 12 মিছলিছ আছিলে। অৰ্থাৎ 12টা পাৰ্টত, সেই পাঞ্জাৱ ৰিজনত 12টা পাৰ্টত বেলেগ বেলেগ ধৰণৰ ৰুলাৰ 12জনে তেওঁলোকে ৰুলিং কৰি আছিলে, লিডাৰ আছিলে তাত 12টা পাৰ্টত। ত' 12টা মিছলিছ বুলি কোৱা আছিলে। যেতিয়া মহাৰাজা ৰঞ্জিত সিঙৰ জন্ম হয়, মহাৰাজা ৰঞ্জিত সিঙৰ জন্ম হয় 1780ত। অ'কে, 1780ত জন্ম হয়। মহাৰাজা ৰঞ্জিত সিং ৰুলাৰ আছিলে, লিডাৰ হয় সুখেৰ চাকিয়া মিছিলৰ পৰা। সুখেৰ চাকিয়া এই যে মিছলিছ পাইছিলো 12টা মিছলিছৰ এটা, তাৰে সুখেৰ চাকিয়া মিছলিছৰ লিডাৰ হয় মহাৰাজা ৰঞ্জিত সিং। মহাৰাজা ৰঞ্জিত সিং কি হয়, বহুত পাৱাৰফুল আছিলে আৰু পাৱাৰফুল ৰুলাৰ হিচাপে তেওঁ এটা আগবাঢ়িও আহে। তেওঁ এনেকৈ সুখেৰ ঘাটৰ পৰা এনেকৈ কি হ'ল, কিংডমটো কি কৰিলে, স্প্ৰেড কৰিব ধৰিলে। সেনেকৈ লাহে লাহে তেওঁলোকে তেওঁ মহাৰাজা ৰঞ্জিত সিঙে 1799ত লাহোৰ কেপচাৰ কৰিলে। 1802ত অমৃতসৰ কেপচাৰ কৰিলে। এনেকৈ গৈ গৈ পেলাই লুধিয়ানা, কংগ্ৰা এনেকৈ গোটেইখিনি তেওঁ কেপচাৰ কৰি নিজে এজন ৰজা হিচাপে আগবাঢ়ি আহিলে। পাঞ্জাৱৰ চেণ্ট্ৰেল পাঞ্জাৱৰ তেওঁ কিং হিচাপে আহিলে। তেতিয়াৰ পৰাই কি হয়, ছিক্স ডাইনেষ্টি ষ্টাৰ্ট হোৱা বুলি কোৱা হয়। অৰ্থাৎ যদি আমাক কুৱেশ্যন সোধে যে হু ইজ দ্য ফাউণ্ডাৰ অফ শিখ কিংডম, ফাউণ্ডাৰ অফ শিখ কিংডম বুলি কয় যদি আমি কাৰ নাম ল'ব লাগিব, মহাৰাজা ৰঞ্জিত সিঙৰ। আৰু মহাৰাজা ৰঞ্জিত সিঙৰ পিছতহে এটা কিংডম হিচাপে আহে। তেতিয়া ব্ৰিটিছে কি কৰিলে, ব্ৰিটিছে গম পাইছিলে যে ৰঞ্জিত সিং বহুত পাৱাৰফুল হয়, প্লাছ পাঞ্জাৱ ৰিজনৰ ঠাইখিনি যিখিনি আছে, পাঞ্জাৱ ৰিজনৰ ঠাইতো বহুত ফ্ৰণ্টিয়াৰ এৰিয়া হয়, বহুত ইম্পৰ্টেণ্ট এৰিয়া হয় পলিটিকেলিও, কাৰণ সেইখিনিতে বহুতে কি কৰে, এণ্টাৰ কৰে ইণ্ডিয়াত। চ' তাৰ যিজন ৰজা আছে তাৰ লগত ব্ৰিটিছে কি কৰিলে, টাৰ্মছটো নিজৰ ভাল কৰি ৰাখিব চেষ্টা কৰিছিলে। বাট ব্ৰিটিছে গমো পাইছিলে যে তেওঁলোকে ৰঞ্জিত সিঙক এটেক কৰি সেই টেৰিটৰিটো এনেক্স কৰা ইমান সহজ নহ'ব, যিহেতু ৰঞ্জিত সিং বহুত ষ্ট্ৰং হয়। সেইকাৰণে ব্ৰিটিছে এখন ট্ৰিটি চাইন কৰিলে, তৃতীয় অমৃতসৰ বুলি, আৰু ক'লে যে এই পাঞ্জাৱ ৰিজনৰ লগত সতলাজ ৰিভাৰত কৈছে এইটো চাইডে কি হ'ব, শিখ কিংডম হ'ব, সেইখিনিত আমি কেতিয়াও মাত নামাতো, আৰু এইটো চাইডে ব্ৰিটিছ থাকিব, তো ব্ৰিটিছৰ লগতো যাতে শিখে কি কৰে, নিজৰ টাৰ্মটো ঠিক ৰাখে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত, আৰু সতলাজ ৰিভাৰক এজ এ বৰ্ডাৰ হিচাপে তেওঁলোকে একচেপ্ট কৰিলে ইন ট্ৰিটি অফ অমৃতসৰ। ট্ৰিটি অফ অমৃতসৰ হ'ল ব্ৰিটিছ আৰু মহাৰাজা ৰঞ্জিত সিঙৰ মাজত, ঠিক আছে। প্লাছ নেপলিয়নসকলৰো ভয় আছিলে ব্ৰিটিছসকলৰ, যে নেপলিয়নসকলে যেনেকৈ টেৰিটৰিত আগবাঢ়ি আহিছিলে, তেনেকৈ ইণ্ডিয়াতো আহি যদি নেপলিয়নসকলে ৰিভল্ট কৰে, আৰু যদি ৰঞ্জিত সিঙে নেপলিয়নসকলৰ লগ লাগি ৰিভল্ট কৰে, তেতিয়া ব্ৰিটিছৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব পাৰে। সেইকাৰণে কি কৰিলে, আগতীয়াকৈয়ে মহাৰাজা ৰঞ্জিত সিঙৰ লগত তৃতীয় অমৃতসৰ কৰি এটা এলায়েন্স ফৰ্ম কৰি থৈছিলে ব্ৰিটিছে, ঠিক আছে। এতিয়া ফাৰ্ষ্ট এংলো শিখ ৱাৰ কেতিয়া হ'ল, যেতিয়া ৰঞ্জিত সিং আছিলে তেতিয়াতো ব্ৰিটিছে কেতিয়াও ৰিভল্ট কৰিব পৰা নাছিলে। কিন্তু ৰঞ্জিত সিঙৰ মৃত্যুৰ পিছত পাঞ্জাৱত কি হয়, ৱাৰ অফ ছাকচেছন হ'ব ধৰিলে, অৰ্থাৎ নেক্সট ৰুলাৰ কোন হ'ব, যিহেতু আগতে 12টা মিছলিছ আছিল, চ' কাৰো ইমান বেছি নাছিলেও, মিলা প্ৰীতিও নাছিলে তেনেকুৱা ধৰণৰ। ৰঞ্জিত সিং পাৱাৰফুল আছিল বাবেহে তেওঁ ৰুলাৰ হ'ব পাৰিছিলে। এতিয়া নেক্সট ৰঞ্জিত সিঙৰ মৃত্যুৰ পিছত তাতে ৱাৰ অফ ছাকচেছন হ'ব ধৰিলে, নেক্সট কোন ৰজা হ'ব, ক'ৰ পৰা ৰজা হ'ব। আৰু যিহেতু নিজৰ মাজতে কাজিয়া হ'ব ধৰিলে, তেতিয়া ব্ৰিটিছে কি কৰিলে, সেইটো সুবিধা পাই পেলাই ব্ৰিটিছে গৈ পেলাই এনেক্স কৰিলে সিন্ধ ঠাইখন ব্ৰিটিছে গৈ পেলাই এনেক্স কৰিলে।
আৰু লগতে এই যিখিনি বৰ্ডাৰ এৰিয়া কৰিছিলে ছেটলেজ ৰিভাৰত তাৰে বৰ্ডাৰ এৰিয়া চাইডত তেওঁলোকে ট্ৰুপ বহাব ধৰিলে অৰ্থাৎ মিলিটাৰী যি ট্ৰুপ থাকে মিলিটাৰী ট্ৰুপ তাত বেছিকৈ ৰাখিব আৰম্ভ কৰিলে তেতিয়া যেতিয়া শিখৰ যিখিনি মানুহ আছিলে ৰুলাৰবোৰ আছিলে তেওঁলোকে গম পাব ধৰিলে যে ব্ৰিটিছে নিশ্চয় কি হ'ল তেওঁলোকৰ এগেইনষ্টত গৈ আছে আৰু তেওঁলোকে যিটো ভাবিছিলে ব্ৰিটিছে এগেইনষ্টত গৈ আছে তেওঁলোকে শিখে গৈ পেলাই কি কৰিলে ৰিভল্ট কৰিলে কাজিয়া কৰিলে ব্ৰিটিছৰ লগত কিন্তু তেতিয়া ৰঞ্জিত সিঙৰ মৃত্যুৰ পাছত শিখো বহুত দুৰ্বল হৈ পৰিছিলে শিখৰ যিখিনি লিডাৰ আছিলে তেওঁলোকে হাৰি থাকিলে আৰু ব্ৰিটিছে তেতিয়া জয়লাভ কৰিলে আৰু সেইখিনি সময়তে চাইন হয় ট্ৰিটি অফ লাহোৰ 1846ত আৰু ট্ৰিটি অফ লাহোৰ মতে কি হ'ল যে শিখৰ যিটো ৰজাৰ কোৰ্ট থাকিব ৰজাৰ যিখিনি ঠাই থাকিব সেই কোৰ্টত এজন ব্ৰিটিছৰো ৰেচিডেণ্ট থাকিব ব্ৰিটিছৰো এজন মানুহ সেই কোৰ্টত শিখৰ কোৰ্টত থাকিব লাগিব এই ব্ৰিটিছৰ মানুহ যে শিখৰ কোৰ্টত থাকিব লাগিব আৰু ব্ৰিটিছৰ হাতত যে শিখে হাৰি থাকিলে সেইটো বহুত হিউমিলিয়েট ফিল কৰিছিলে শিখসকলে আৰু সেইটো সহিব নোৱাৰি 1848ত অৰ্থাৎ 6-7-8 দুবছৰ পিছত পুনৰ শিখে গৈ পেলাই ৰিভল্ট কৰিলে ব্ৰিটিছৰ এগেইনষ্টত শিখসকল যিহেতু এটা মাইণ্ডছেট আছিলে যে তেওঁলোকে হিউমিলেট ফিল কৰিছে ৰেচিডেণ্ট এটা ৰাখিব খোজা নাই কোৰ্টত চ' গৈ পেলাই আকৌ ৰিভল্ট কৰিলে ব্ৰিটিছৰ এগেইনষ্টত ৰিভল্ট কৰি পেলাই যিখন কাজিয়া হৈছিলে শিখ আৰু ব্ৰিটিছৰ সেই কাজিয়াখনৰ নাম হয় বেটেল অফ গুজৰাট মানে এই গুজৰাট নহয় তেতিয়া পাঞ্জাৱ ৰিজনৰ এটা সৰু ঠাই আছিলে গুজৰাট তাত হৈছিলে যিহেতু বেটেল অফ গুজৰাট 1849ত আৰু বেটেল অফ গুজৰাট হোৱাৰ পিছত শিখ পুনৰ হাৰি থাকিলে ব্ৰিটিছৰ পুনৰ জয়লাভ হ'ল যিহেতু শিখ হাৰিলে এতিয়া আৰু ব্ৰিটিছে কি কৰিলে কোনো ৰেচিডেণ্ট দিয়াৰ কথা নাভাবিলে গোটেই পাঞ্জাৱখনে নিজৰ কৰি ল'লে কমপ্লিটলি এনেক্স কৰি ল'লে পাঞ্জাৱখন আৰু বাই 1449 যেতিয়া শিখ কিংডমো আহিলে নিজৰ ব্ৰিটিছৰ আণ্ডাৰত ত' 1850লৈকে অলমষ্ট গোটেইখিনি যিমান ইণ্ডিয়ান ৰুলাৰ আছিলে গোটেইখিনিয়ে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত আহিলে অৰ্থাৎ ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিয়ান ৰুলাৰ যিটো পাৰ্ট আছিলে সেইটো গোটেইখিনি আমাৰ কি হ'ল এণ্ড হ'ল নেক্সট যিহেতু গোটেইখিনি ইউৰোপিয়ান প্ৰথমে গ'ল ইউৰোপিয়ানবোৰক খেদিলে ব্ৰিটিছে তাৰপিছত আমি ইণ্ডিয়ান ৰুলাৰবিলাকক নিজৰ আণ্ডাৰত আনিলে এতিয়া ষ্টাৰ্ট হ'ব ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিজৰ ৰুল তেওঁলোকে বিভিন্ন ধৰণৰ চাৰ্টাৰ এক্ট আনিব সেই বিভিন্ন ধৰণৰ এক্টবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব এতিয়াৰ পৰা যিখিনি আহিব সেইখিনি আৰু বেছি ইণ্টেন্স হ'ব আৰু বেছি মনত ৰাখিব লাগিব চ' মই আশা ৰাখিছোঁ আপুনি আগৰ ক্লাছখিনি অলৰেডি ক্লিয়াৰ হৈ আছে কিবা যদি কনফিউজন আছে অলৰেডি সেইখিনি মোক টেলিগ্ৰামতো সুধিব পাৰে আৰু ইয়াত কমেণ্ট বক্সতো সুধিব পাৰে লগতে নেক্সট মই ভাবিছোঁ কি আমি যিখিনি বৰ্তমানলৈকে পঢ়িলোঁ সেইখিনিৰ ওপৰত আমি যোনদিনাখন বন্ধ আছে চানডে গধূলি MCQ চল্ভ কৰিম মই টেলিগ্ৰাম গ্ৰুপত কুৱেশ্যনখিনি দি দিম যেনেকৈ সুবিধা হয় আমি কুৱেশ্যনখিনি দি দিম আৰু আপোনালোকে হয়তো যিমানখিনিয়ে চল্ভ কৰে মোক ইণ্ডিভিজুৱেলি টেলিগ্ৰামত চেণ্ড কৰিব পাৰিব বা ইমেইল আইডিত আছে ইমেইল আইডিটো চেণ্ড কৰিব পাৰিব তাৰ নেক্সট মই যদি পাৰোঁ সময় মিলে বা মই ট্ৰাই কৰিম যে সেই মক টেষ্টটোৰ এটা ডিটেইল ডিছকাশ্যন আনো চ' এনেকৈ আমি হৈ যোৱা ক্লাছবোৰৰ ওপৰত বাকী যিখিনি কনফিউজন ৰৈও গৈছে সেইখিনি আমি ক্লিয়াৰ হ'ব পাৰিম নেক্সট যিখিনি আহিব সেইখিনি বেছি ইণ্টেন্স হ'ব মই আগতে কৈছোঁ গতিকে যিমানখিনি ভিডিঅ' গৈ আছে সিমানখিনি ক্লিয়াৰ হৈ গৈ থাকিব ভিডিঅ'বোৰ মই অলপ শ্বৰ্ট হৈছে কাৰণ আমাৰ মেইন এইম হৈছে যাতে আমি বুজি পাওঁ আৰু মনত ৰাখোঁ আৰু বহুখিনি বস্তু একেলগে আনিলে কি হয় কনফিউজন ক্ৰিয়েট হ'ব পাৰে সেইকাৰণে সৰু কৰি দিছোঁ বাট আই ন' যে ভিডিঅ' এটা দেৰি হৈ আছে মই যিমান পাৰোঁ সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক চ' দেটছ অল ফৰ টুডে ভালদৰে পঢ়ি থাকক আৰু লগতে নিজৰ ফ্ৰেণ্ডছ যিবোৰ আছে যিসকলক এইটো ভিডিঅ'ৰ হয়তো দৰকাৰ হ'ব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ' তাৰ লগত শ্বেয়াৰ কৰিব পাৰে চ' থেংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড